গুড ইভিনিং ডিয়াৰ এক্সপিৰিয়েঞ্চ তো কেনে আছা তোমালোক আশা কৰোঁ তোমালোক চব ভালে আছা তো আমি আজি জাষ্ট কেইটামান মেথছৰ প্ৰশ্ন আলোচনা কৰিম তো মই বেছি দেৰি নকৰাকৈ প্ৰথম প্ৰশ্নটো আলোচনা কৰিবলৈ লৈছোঁ আমাৰ প্ৰথম প্ৰশ্নটো দিয়া আছে ইফ এ ইজ গ্ৰেটাৰ দেন বি এণ্ড এ ইজ গ্ৰেটাৰ দেন 0 অলছ' এণ্ড বি ইজ গ্ৰেটাৰ দেন 0 দেন হুইচ ওৱান অফ দ্য ফলোয়িং ইজ ট্ৰু অৰ্থাৎ কৈছে যদি এ বিতকৈ ডাঙৰ হয় আৰু এৰ মান আৰু বিৰ মান যদি শূন্যতকৈ ডাঙৰ হয় তেন্তে তলৰ এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো আমাৰ কাৰেক্ট ষ্টেটমেণ্ট হ'ব বা সত্য হ'ব ঠিক আছে তো এনেকুৱা প্ৰশ্নৰ কাৰণে আমি জাষ্ট কি কৰি ল'ম এৰ মান আমি কিবা এটা ধৰি ল'ম ধৰা হ'ল আমি এৰ মান 2 ধৰি ল'লোঁ কাৰণ আমাৰ এটো বিতকৈ যিটো ডাঙৰ হয় আমি এটো 2 ধৰি ল'ম আৰু বিটো যিটো সৰু হয় তো 2তকৈ সৰু এটা 1 ধৰি ল'ম ঠিক আছে তো আমাক কি কৈছে তেতিয়া আমি অপশ্যন কেইটা চাব লাগে ওকে তো আমি যদি অপশ্যন এটো চাওঁ আমি অপশ্যন এটো চালে মাইনাছ এৰ ঠাইত আমি কি বহাম এৰ মান 2 চ' আমি 2 বহুৱাম আৰু মাইনাছ বিৰ ঠাইত আমি কি বহাম মাইনাছ 1 হৈ যাব হয় নহয় মাইনাছটো মাইনাছে থাকিব আৰু বিৰ মান কি লৈছোঁ আমি 1 বাকী চিনটো দি আছে আমাক ডাঙৰ চিন দিয়া আছে 1টো ডাঙৰ বুলি কৈছে চ' এইটো হয়নে নহয় আমি এতিয়া চাওঁ আমি যদি চাওঁ আগতে আমি আলোচনা কৰিছিলোঁ যে আমাক যিমানে আমাৰ মাইনাছৰ ক্ষেত্ৰত -1 -2 -3 -4 এনেকুৱা যাই থাকিব সিমানে আমাৰ ইফালে কি হৈ যায় থাকিব আমাৰ সৰু সৰু হৈ যায় থাকিব ঠিক আছে অৰ্থাৎ আমি যদি চাওঁ ইয়াতে -1তকৈ -2টো সৰু হয় -2তকৈ আৰু -3 সৰু হয় মানে যিমানে ডাঙৰৰ ফালে গৈ আছে মাইনাছ আছে মানে সৰু হৈ গৈ আছে ঠিক আছে তো আমাৰ ইয়াৰ ক্ষেত্ৰত কি হ'ব এই -2তকৈ আমাৰ -1টো ডাঙৰ হ'ব তো আমাক এই চিনটো যিটো দিয়া আছে যে -1 ইজ গ্ৰেটাৰ দেন -2 তো আমাৰ এই অপশ্যনটো কাৰেক্ট হ'ব ঠিক আছে তো আমাৰ প্ৰথম অপশ্যনটোৱে কাৰেক্ট হৈ গ'ল তো আমাৰ যিটো কাৰেক্ট আনচাৰ হ'ব সেইটো হৈছে অপশ্যন নম্বৰ এ তোমালোকে চাগে বুজি পাইছা বাকী তোমালোকে অপশ্যনবোৰ চাব পাৰা চেক কৰি চাব পাৰা নেক্সট আমি 2 নম্বৰটো চাওঁ 2 নম্বৰটো কি দিছে ফাইণ্ড দ্য ভেলু অৰ্থাৎ আমি মান নিৰ্ণয় কৰিব লাগে ঠিক আছে আমি প্ৰথমতে এইখিনি কৰিলোঁ তো এইটো পাৰ্ট মানে আমাৰ ইয়ালৈকে আছে হয় নহয় তো এইখিনি যদি চাওঁ আমি পূৰণ কি আছে সব ব্ৰেকেটত আছে মানে ব্ৰেকেটৰ ভিতৰত থকাবিলাক কি হয় সদায় পূৰণে হয় চ' বাকী একোৱে নাই এতিয়া দুটা এক আছে এক গুণ কি হ'ব আমাৰ আমি যদি চাওঁ ইফালে কৰোঁ আমি এক গুণ কি হ'ব 1 হ'ব তাৰপিছত আমি যদি চাওঁ আমি এতিয়া চাব লাগে মাইনাছ কেইটা আছে 1 2 3 4 5 এতিয়া মাইনাছবোৰো পূৰণ হৈ আছে 5টা মাইনাছ আছে তো মই আগতে তোমালোকক কৈ দিছিলোঁ যে যদি মাইনাছৰ চিনটো আমাৰ যুগ্ম থাকে ঠিক আছে ইভেন নাম্বাৰছ হয় তেতিয়া আমাৰ যিটো ফাইনেলি এনচাৰ ওলিব তাত আমাৰ কি হ'ব এইটো প্লাছ হ'ব ঠিক আছে তো হ'ল মাইনাছ কি হৈ যাব প্লাছ হ'ব কাৰণ এইটো কেইটা আছে এটা দুটা আছে ঠিক আছে সৰি এটা কি হ'ব মাইনাছে কি হ'ব প্লাছ হ'ব কাৰণ এটা কি আছে মাইনাছ দুটা আছে ইভেন সংখ্যা আৰু যদি আমি কওঁ মাইনাছ আমাৰ যদি অড হয় অৰ্থাৎ অযুগ্ম হ'লে এইটো কি হ'ব সদায় মাইনাছে থাকিব অৰ্থাৎ আমি যদি কওঁ মাইনাছ 3টা আমি যদি পূৰণ কৰোঁ মাইনাছে প্লাছ প্লাছে মাইনাছে কি হৈ যাব মাইনাছে হৈ যাব কিয় কাৰণ মাইনাছ কেইটা আছে অযুগ্ম সংখ্যাত আছে 3টা আছে মানে অযুগ্ম সেইকাৰণে ফাইনেল এনচাৰটো কি হ'ব মাইনাছে হ'ব তো ইয়াৰ ক্ষেত্ৰত আমি চাওঁ কেইটা মাইনাছ আছে 1 2 3 4 আৰু 5টা চ' যিহেতু 5টা মাইনাছ আছে আমাৰ ফাইনেল এনচাৰটো কি হ'ব মাইনাছে হ'ব বাকী আমি মাইনাছ আছে মাইনাছ বহুৱাই দিওঁ বাকী আমি এইখিনি চাওঁ আমি এতিয়া কেইটা আছে 1 গুণ কিমান 1 আমিতো বহুৱাই লগতে বাকী আমি মাইনাছটো বহুৱাই দিছোঁ চ' এই মাইনাছটো আমাৰ কাম নাই বাকী এইখিনি চাওঁ কেইটা মাইনাছ আছে এতিয়া 1 2 3 4 মই কৈছিলোঁ কি যদি 4টা মানে কি মাইনাছ যিটো আমাৰ 4টা আছে 4টা মানে কি 4টো যিটো যুগ্ম গতিকে ফাইনেলি লিখিব প্লাছ হ'ব আৰু প্লাছ নম্বৰ লিখিবলৈ প্ৰয়োজন নাই চ' 1 টো 1 হ'ব ইয়াত কোনো মাইনাছৰ প্ৰয়োজন নাই ঠিক আছে তো এইখিনি আমি -1 পালোঁ আৰু মাইনাছ বহুৱাইছোঁ আৰু এইখিনি +1 পাইছোঁ ঠিক আছে তো আমাৰ কেইটা পালোঁ এতিয়া এটা মাইনাছ আৰু এটা মাইনাছ কেইটা টোটেল মাইনাছ হ'ল টোটেল আমাৰ দুটা মাইনাছ হ'ল তো আমাৰ যিটো ফাইনেলি কাৰেক্ট এনচাৰ হ'ব এইটো হৈছে অপশ্যন নম্বৰ এ ঠিক আছে এনেকৈ ভাবিব পাৰা বা এনেকৈ ক'ব পাৰা যে মাইনাছে যিহেতু প্লাছ হয় অংকটো 1 2 হ'ব আৰু চিনটো দুয়োটাতে মাইনাছ আছে আমি মাইনাছে বহুৱাম অ'কে নেক্সট আমি 3 নম্বৰটো চাওঁ 3 নম্বৰটো আমাক কি দিয়া আছে ইফ a by b is equal to 8/6 then the value of 6a plus 2b divided by 4a minus 2b is এনেকুৱা অংক তোমালোকে একো টেনশ্যন ল'ব লগা নাই ঠিক আছে ইয়াতে আমি জাষ্ট এৰ মান 8 ধৰিম আৰু বিৰ মান 6 ধৰিম ঠিক আছে a is equal to কি হ'ব a is equal to 8 and b is equal to 6 বাকী একো টেনশ্যন নাই আমি জাষ্ট এটা কৰি যাম ঠিক আছে আমি এইটো এবাৰ লিখি লওঁ
তো আমাক এইখিনি দিয়া আছে, এইখিনি মান আমি উলিয়াব লাগে। এতিয়া বাকী একো নাই, জাষ্ট এ আৰু বিৰ মান তোমালোকে 8 আৰু 6 বহুৱাই যোৱা, ঠিক আছে। আমি এনেকৈ পথালৈকৈ কৰি যাওঁ। 6টো 6 থাকিব, বাকী এটো আমাৰ পূৰণ হৈ আছে, একো নাই মানে, ঠিক আছে। এৰ মান কিমান লৈছোঁ আমি? এৰ মান হ'ব আমাৰ 8, তো 8 বহুৱালোঁ, প্লাছ আছে, প্লাছ বহুৱালোঁ, 2 আছে, 2 বহুৱালোঁ, বিটো পূৰণ হৈ আছে, আৰু বিৰ মান কিমান লৈছোঁ আমি? 6 বহুৱালোঁ। ঠিক তেনেদৰে তলতো 4 আছে, এৰ মান আমি লৈছোঁ 8, আৰু মাইনাছ আছে, 2 আছে, আৰু বিৰ মান লৈছোঁ আমি 6, পূৰণ হৈ আছে, হয় নহয়? এইখিনিলৈকে বুজি পাইছা? অ'কে, তাৰপিছত আমি কি কৰিম? প্লাছ মাইনাছ কৰিম, বাকী একো নাই। 8 6 গুণ 48, প্লাছ আছে 2 6 গুণ 12, অ'কে। তাৰপিছত আমি 8 4 গুণ কিমান হ'ব? 32, মাইনাছ আছে, মাইনাছ দিম, 2 6 গুণ কিমান? 12, এইখিনিলৈকে ক্লিয়াৰ? এতিয়া আমি কি কৰিম? নেক্সট লাইনটো আমাৰ কি হ'ব? জাষ্ট এই দুটা প্লাছ কৰি দিয়া, কিমান হ'ব? 8 2 10 0 7 গ'ল 1, 4 1 5 5 1 6, 60 হ'ল। 32 12 গ'লে কিমান হ'ব? 20 হ'ব। তোমালোকে কৰি চাব পাৰিবা, ঠিক আছে। 2 2 গ'লে 0, 3 1 গ'লে 2, বাছ। বাকী আমি 0 0 কাটিব পাৰোঁ বা ডাইৰেক্ট কাটিব পাৰোঁ। 2 দে 6 কেইবাৰ যাব? 3 বাৰ যাব, ঠিক আছে। তো আমাৰ কি থাকি গ'ল? ফাইনেলি মানটো ওপৰত থাকি গ'ল 3, তলত একো নাই মানে 1 থাকি গ'ল, এইটো লিখিবৰ প্ৰয়োজন নাই। যি কি নহওক আমাৰ ফাইনেল এনচাৰটো কি হ'ব? 3। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো কোনটো আছে? অপশ্যন নম্বৰ বি উইল দ্য কাৰেক্ট এনচাৰ, ঠিক আছে। নেক্সট আমি 4 নম্বৰ কৰি চাওঁ। 4 নম্বৰত কি দিয়া আছে? আমাক ইয়াৰে মান উলিয়াব দিছে, ঠিক আছে। তো ইয়াত বাকী একো নাই, আমি এই যিটো কণ্ডিশ্যন দিয়া আছে আমি এইটো চাই লওঁ। আমাক কণ্ডিশ্যনটো কি দিয়া আছে? এতিয়া কৈছে এৰ মান বিৰ সমান, এ ইজ ইকুৱেল টু বি, ঠিক আছে। আৰু এৰ মান 3, অৰ্থাৎ এৰ মান যদি বি হয় আৰু এৰ মান যদি 3 হয়, বিৰ মানো 3 হ'ব নে নহয়? এ ইজ ইকুৱেল টু যদি বি হয় আৰু এৰ মান যদি 3 হয়, ঠিক আছে, এৰ মান যদি 3 হয় তো বিৰ মানো 3 হ'ব, অ'কে। তো ইয়াত আমাৰ যি এ বি দিয়া আছে এই সকলোৰে মান আচলতে কি? এৰ মানো হওক বিৰ মানে হওক দুয়োটাৰে মান কি হ'ব? 3 হ'ব। চ' আমি এ আৰু বিৰ ঠাইত 3 বহুৱাই যাম, বাছ এইখিনিয়ে। এইটো মই এবাৰ আকৌ লিখিলোঁ ইফালে। অ'কে, তো আমি কি কৰিম এতিয়া? চাবা, এতিয়া জাষ্ট এ আৰু বি, এই য'ত য'ত এ আৰু বি আছে তাতে আমি 3 বহুৱাই যাম, ঠিক আছে। এ আছে ন, এৰ ঠাইত আমি কি বহুৱাম? 3 বহুৱাম। বি আছে, বিটো আমি 3 বহুৱাম বিৰ ঠাইত। বাকী বিৰ স্কুৱেৰ আছিল, বাকী হোল স্কুৱেৰ ইনটু 3 আছে, 3 বহুৱাম। এ আছে, এৰ ঠাইত 3 বহুৱাম, বিৰ ঠাইতো 3 বহুৱাম, কাৰণ চবৰে মান কি হয়? 3 হয়, আৰু এ আৰু বিৰ মান। বাকী 4 আছে ব্ৰেকেটৰ বাহিৰত। 9 আছে, 9 বহুৱাম, আৰু 9 আছে, 9 বহুৱাম। বাকী এৰ মান কি দিয়া আছে? আমাৰ 3, স্কুৱেৰ আছে, স্কুৱেৰ দিলোঁ, 3 স্কুৱেৰ, ঠিক আছে। বাকী কিউব। এইটো জাষ্ট তোমালোকে কৰিব লগা নাই পৰীক্ষাত, ঠিক আছে, এক্সামত। জাষ্ট মই বুজাবৰ কাৰণে এইখিনি মই কৰি দিছোঁ, ঠিক আছে। এইখিনি তোমালোকে কৰিব লগা নাই। লাষ্ট যিটো লাইন আছে সেইটো ডাইৰেক্ট তোমালোকে জাম্প কৰিব পাৰিবা, ঠিক আছে। তো ইয়াৰ পিছত আমি কি কৰিম? ইয়াৰ পিছত আমাৰ কামটো হ'ল, আমি যদি বুজিবলৈ চাওঁ, ইয়াতে চববিলাক আমি 3 3 আছে, এইখিনিহে আমাৰ 3 নাই। চ' আমি এইটো 3 3 কৰি ল'ম, ঠিক আছে। প্ৰথম আমি এইটো 3 কেনেকৈ কৰিম? ন কাৰ বৰ্গ হয়? 3ৰে বৰ্গ হয়, তো আমি ইয়াকে লিখিব পাৰোঁ 3 স্কুৱেৰ মানে 9 নে নহয়? 3 স্কুৱেৰ লিখিলেও পূৰণ আৰু এটা 3 স্কুৱেৰ হ'ব 9 মানে, নে নহয়? বাকী বাহিৰত আমাৰ কি আছে? আমি যদি এইটো চাওঁ, 3 দুটা আৰু 3 দুটা, টোটেল কেইটা 3 হ'ল? এনেকুৱা ক্ষেত্ৰত কি হ'ব? বেছটো একেটাই থাকিব, 3 আৰু 3টো 3 থাকিব, কিন্তু আমাৰ যিটো ঘাত আছে সেইবিলাক যোগ হ'ব, পূৰণৰ ক্ষেত্ৰত যোগ হ'ব। 2 আৰু 2 যোগ কৰিলে কিমান হ'ব? 4 হ'ব। তোমালোকে জাষ্ট বুজি লোৱা, 3 স্কুৱেৰ মানে কি? 3 দুটা আৰু 3 দুটা, টোটেল কেইটা 3 হ'ল? 4টা। চ' 3 টু দি পাৱাৰ 4 হ'ল। আৰু আমাৰ এই যিটো 3 আছে এইটো ব্ৰেকেটৰ বাহিৰত পূৰণ হৈছে ন, আমি ইয়াক কি লিখিব পাৰোঁ? আমি জাষ্ট এনেকৈ লিখিব পাৰোঁ, ঠিক আছে। এই দুটা মানে কি হয়? ইয়াৰ পৰা আমি 3 টু দি পাৱাৰ 4 পালোঁ, আৰু বাহিৰত যিটো 3 আছিল ব্ৰেকেটৰ বাহিৰত, এইটোও তাৰমানে ইয়াৰ লগতে এই ঘাতটোৰ লগতে পূৰণ হৈ আছে, ঠিক আছে। এইখিনি হ'ল। বাকী আমি ব্ৰেকেটো আচলতে নিদিলেও হ'লেহেঁতেন, দি দিলোঁ এতিয়া। বাকী ইফালেও যদি আমি তেনেকৈ চাওঁ, 3 এটা 3 দুটা, এইটো দুটা বুজাই নে নহয়? দুটা আৰু এটা লগে কেইটা হ'ল? 3 3 3টা হ'ল, আৰু বাকী বাহিৰত কি আছে? 2, এইটো পূৰণ হৈ আছে। বাকী তাৰপিছত আমি যদি চাওঁ, এটা দুটা 3টা 3 হৈ আছে অলৰেডি, চ' 3 কিউব। তাৰপিছত বাহিৰত 4 এটা আছে, এইটো ঘাতৰ লগত পূৰণ হ'ব, ঠিক আছে, ইয়াৰ লগত পূৰণ হ'ব। বাকী আমি যদি চাওঁ এতিয়া, এইটো আৰু এইটো ছেম নে নহয়? এতিয়াও 3ৰ ওপৰত 3 আৰু 4 আছে, এতিয়াও আমাৰ 3 টু দি পাৱাৰ 4 ইনটু 3 হৈ আছে। তো আমি ইয়াক আৰু চিম্পল কৰিব লগা নাই, আমি যিটো একে দেখিছোঁ জাষ্ট আমি ইয়াক কেঞ্চেল কৰিব পাৰোঁ, ঠিক আছে। আমি এতিয়া এইখিনি কেনেকৈ কেঞ্চেল কৰিম?
ইয়াতে আমাৰ ঘাতটো বেলেগ আছে, ইয়াৰে বেলেগ আছে। চ' আমি ঘাতবিলাক একে একে কৰি ল'ম। আমি কেনেকৈ একে কৰি ল'ম? আমি যদি চাওঁ, আমি 3টো 3 ৰাখিব, ঠিক আছে। 3 দুগুণ কিমান? 6, ঠিক আছে। তাৰপিছত তলত যদি আমি চাওঁ 3 কেইটা আছে? 3 ইয়াতে 2টা আৰু ইয়াতে 2টা, মানে 4টা 3 হ'ব টোটেল, 3 টু দি পাৱাৰ 4 হ'ব। আমি ইয়াক ডাইৰেক্ট কেঞ্চেল কৰিব পাৰোঁ, তোমালোকে বুজি লোৱা জাষ্ট। ইয়াক যদি আমি কেঞ্চেল কৰিব লাগে, ঠিক আছে, এতিয়া আমি কি কৰিম? 3 4টাৰ পৰা 3 6টাৰ পৰা আমি 3 4টা মাইনাছ কৰাৰ নিচিনা হ'ল। তো টোটেল কেইটা থাকি যাব আমাৰ তেতিয়া? আমাৰ 3 কেইটা থাকি যাব? 3 6টাৰ পৰা যদি 4টা মাইনাছ কৰিছোঁ, আমাৰ 3 থাকি যাব কেইটা? 3 2টা থাকি যাব, ঠিক আছে। এইটো জাষ্ট এনেকুৱা। যেনেদৰে আমি কি কৰিছিলোঁ পূৰণৰ ক্ষেত্ৰত, আমি কি কৰিছিলোঁ 2টা আমাৰ এনেকুৱা আছিল ন, ঘাতবিলাক আমাৰ কি হৈছে পূৰণৰ যোগ হৈ যায়। যেনে এতিয়া আমাৰ কেইটা আছিল? 1 2 3টা, 3 কিউব হৈ গৈছিল, প্লাছ হৈ গৈছিল। কিন্তু আমাৰ এতিয়া হৰণ আছে, হৰণৰ ক্ষেত্ৰত কি হ'ব? 3 6টাৰ পৰা 3 4টাটো মাইনাছ যাব, থাকি যাব 3 2টা। চ' 3 3 গুণ কি হ'ব? 3 স্কুৱেৰ মানে কি? আমাৰ 3 স্কুৱেৰৰ মান কিমান? আমাৰ 9। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হৈছে অপশ্যন নম্বৰ এ, ঠিক আছে। আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, 9 উইল বি দা কাৰেক্ট এনচাৰ। তোমালোকে এবাৰ এইটো চাই লোৱা। এতিয়া চোৱা, আমি ইমান দীঘলকৈ এই গোটেইখিনি কৰিব লগা নাই, ঠিক আছে। এটা মই লাইন কৰি দিছোঁ তোমালোকৰ বাবে ইজি কৰি, ঠিক আছে। তো আমি কি কৰিম? এতিয়া আমি 3 বহুৱাব লগা প্ৰয়োজন নাই। আমি ভাবি ল'ম 1টা 3 আৰু 2টা 3 কেইটা হ'ল? টোটেল 3টা 3 হ'ল। 3টা 3 হ'ল ন, 3টা 3 হ'ল, বাকী স্কুৱেৰ আছে বাহিৰত, ঠিক আছে। 3টা 3 হ'ল আৰু বাকী স্কুৱেৰ আছে, মানে পূৰণ হৈছে। পূৰণ ঠিক তেনেদৰে 3 আছে, এতিয়াও 3 হ'ব, এইটো 3 হ'ব। 3 কেইটা হ'ল? টোটেল 3টা হ'ল, আৰু বাহিৰত কি আছে? 4 আছে, হয়নে? বাকী এতিয়া 9টো আমি কি লিখিব পাৰোঁ? 3 2টা। 9টো কেইটা হ'ল? 3 2টা। 3 2টা 3 2টা কেইটা হ'ল? 3 4টা হ'ল। আমি 3 4টা লিখিম। পূৰণ এৰি 3 ইটো 3 2টা 3 2টা, টোটেল 3 4টা, আৰু বাহিৰত 3 আছে, মানে এনেকৈ লিখিব পাৰোঁ। এতিয়া এইখিনি লাইন আছিল আমাৰ, ঠিক আছে। এই ইটোৰ লাইনৰ আমাৰ প্ৰয়োজন নাই, ইটোৰ লাইন আমি ডাইৰেক্ট লিখিব পাৰোঁ, ঠিক আছে। ইজি হৈ গ'ল ন? আমি একে একে দেখিছোঁ, কাৰণ এতিয়াও 4 3 আছে, এতিয়াও 4 3 আছে, তলত 3 3 আছে, কেঞ্চেল হ'ল, ঠিক আছে। বাকী আমি যদি চাওঁ, এতিয়া আমি ডাইৰেক্ট কৰিব পাৰোঁ। কেনেকৈ? ইমান ভাবিব লগা নাই। এতিয়া 3 2 গুণ কি হ'ব? 6 হ'ব। এতিয়া 3 4টা আছে, এতিয়া 3 6টা আছে। 3 6টাৰ পৰা 3 4টা গ'লে কিমান থাকিল? 3 2টা, মানে আমাৰ 9 বিলাক কাৰেক্ট এনচাৰ, ঠিক আছে। আমাৰ অপশ্যন নম্বৰ এইটো কাৰেক্ট হ'ব, অ'কে। তো তোমালোকে জাষ্ট সৰল কৰিব লাগিলে তোমালোকে এইবিলাক বস্তু কি হ'ব? তোমালোকে এইবিলাক বস্তুত মানে এইবিলাক বস্তুৰ ক্ষেত্ৰত তোমালোকে এক্সপাৰ্ট হ'ব লাগিব। এক্সপাৰ্ট হ'বলৈ একো বেলেগ বস্তু খাব লগা নাই, ঠিক আছে। তোমালোক সকলোৱে পাৰিবা, জাষ্ট প্ৰেক্টিচ লাগিব। কি লাগিব? প্ৰেক্টিচ। তোমালোকে যিমান প্ৰেক্টিচ কৰিবা সিমানে তোমালোকৰ এই যিবিলাক মেথামেটিকেল অপাৰেশ্যন আছে সেইবিলাক তোমালোকে ইজি হৈ থাকিব, ঠিক আছে। আৰু তোমালোকে এটা কথা জানি ল'বা সদায়, যে মাইনাছ প্লাছৰ যিবিলাক আমাৰ চিনৰ যিটো আমাৰ কি আছে অপাৰেশ্যন আছে, এইবিলাক অপাৰেশ্যন বুলি কয়, মেথামেটিকেল অপাৰেশ্যন। এইবিলাক তোমালোকে জানিব লাগিব, ঠিক আছে। যে পূৰণ হৰণৰ ক্ষেত্ৰত কি কৰিব লাগে? মাইনাছ প্লাছ এইবিলাক, যেনে আমি এইটো কৰিলোঁ যে আমাৰ যদি হৰণ থাকে ঘাতবিলাক মাইনাছ হ'ব, 6টাৰ পৰা আমাৰ 4টা গ'লে 2টা থাকিব, এইবিলাক। বা পূৰণ হ'লে আমাৰ যদি এইটো পূৰণ হ'লহেঁতেন 3 6টা, আৰু আমাৰ যদি 3 4টা আছে, পূৰণ হৈছে ন। চ' আমাৰ কি হ'লহেঁতেন? তেতিয়া আমি কি কৰিলোহেঁতেন? 3 থাকিলেহেঁতেন, 3 6টা 3 4টা কেইটা টোটেল হ'ল? 3 10টা। চ' তেতিয়া আমাৰ যোগ হ'লহেঁতেন। আৰু যদি হৰণ হয় তেতিয়া কি হ'ব? 3 6টাৰ পৰা 4টা গ'লে কিমান হ'ব? জাষ্ট 2টা, অ'কে। তো আজিৰ বাবে এইখিনি, তোমালোকে এইখিনি জাষ্ট এবাৰ চাই ল'বা, ঠিক আছে। আমি নেক্সট ভিডিঅ'ত আমি আৰু এনেকুৱা প্ৰশ্ন আলোচনা কৰিম, অ'কে। ধন্যবাদ।